নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। আজি প্ৰাসংগিক প্ৰশ্নত আমি আদানীৰ বিষয়ে আদানীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। আপোনালোকে গম পায় যে যোৱা লোকসভাৰ শীতকালীন অধিৱেশনত আদানীৰ বিষয়টোৱে কিমান গুৰুত্ব পাইছিল। প্ৰথমতে প্ৰায় প্ৰতিদিনে ৰাজ্যসভা আৰু লোকসভাৰ সদন অধিৱেশন স্থগিত ৰাখিব লগা হৈছিল। তাৰ কাৰণটো আছিল কি যে ভাৰতবৰ্ষত আদানীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠিছে, কিন্তু সেই অভিযোগ চৰকাৰে তাৰ কোনো অনুসন্ধান চলোৱা নাই। হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ কথা আহিছিল, তেতিয়াও চৰকাৰে একো কৰা নাই। হিণ্ডেনবাৰ্গ প্ৰতিবেদনে আদানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগবিলাক উত্থাপন কৰিছিল, তেতিয়াও চৰকাৰে একো নকৰিলে। কিন্তু এইবাৰ আমেৰিকাৰ কোৰ্টে যেতিয়া আদানীক বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে, তেতিয়া আকৌ সেই বিষয়টো লোকসভাত উত্থাপন হ'ল, ৰাজ্যসভাত উত্থাপন হ'ল, আৰু তাক লৈ কেনেকুৱা ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল সেইটো আপোনালোক সকলোৱে দেখা পাইছে। শেহতীয়া কথাটো কি হৈছে, আৰু এটা বৰ ক্ৰিটিকেল কুৱেশ্যন এটা হৈ আছে যে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিজন নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 20 জানুৱাৰীৰ দিনা তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান আছে। আৰু 20 জানুৱাৰীৰ আগতে এতিয়া কি হৈছে যে আমেৰিকাত আদানীৰ বিৰুদ্ধে যি 3টা গোচৰ চলি আছিল, সেই 3টা গোচৰ একত্ৰে সেই গোচৰটো যাতে তাৰ কাৰ্যকাল যাতে সোনকালে তাৰ যাতে বিচাৰৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যাতে সোনকালে তাক আগবঢ়াই লৈ যাব পৰা যায়, তাৰ কাৰণে 3টা গোচৰ একেলগে এজন জাজৰ তলত তাৰ বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এইটো হৈছে আমেৰিকাৰ কথা। কিন্তু ইণ্টাৰেষ্টিং কথা যে এই সময়তে আৰু এটা খবৰ আহিছে যে অষ্ট্ৰেলিয়াত, আপোনালোকে অষ্ট্ৰেলিয়াৰ এটা কথা জানে যে নৰেন্দ্ৰ মোদী যেতিয়া প্ৰথমবাৰ 2014 চনত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল, তেতিয়া অষ্ট্ৰেলিয়ালৈ এটা সজাতি দল গৈছিল। তেতিয়া প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল, আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তেওঁৰ লগত এটা ব্যৱসায়ীসকলৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলৰ এটা সজাতি দল আছিল, আৰু সেই সজাতি দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল গৌতম আদানী। তাত তেওঁ কি কৰিছিলে, তাত ভাৰত চৰকাৰৰ সৌজন্যত তাত তেওঁ কোল মাইনিং, কয়লাৰ যিটো ব্যৱসায়, সেই কয়লাৰ ব্যৱসায়ত আদানীৰ তাত নিয়োগ কৰিছে। আৰু অষ্ট্ৰেলিয়াত আদানীৰ যিটো কোম্পানী, সেই কোম্পানীৰ নাম হৈছে ব্ৰেভাছ। আৰু এই ব্ৰেভাছ কোম্পানীয়ে কাৰ্মাইকেল খনি বুলি এটা খনিত তেওঁলোকে তাৰ পৰা কয়লা উলিওৱাৰ কাম তাত তেওঁলোকে কৰিছে। আৰু তেতিয়াই তাতেই লাগিলে গণ্ডগোলটো। তেতিয়াই সেই সময়তে কাৰ্মাইকেল যি খনি, সেই খনি তাৰ খনন কাৰ্যই সেই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিব বুলি পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া প্ৰভাৱ পেলোৱাৰ বিৰুদ্ধে বেন পেনিংছ বুলি এগৰাকী পৰিৱেশ আন্দোলনকাৰী এনভাইৰনমেণ্ট এক্টিভিষ্ট এজনে তেতিয়া তাত আদানীৰ বিৰুদ্ধে এটা জোৰদাৰ আন্দোলন কৰিছিলে, এটা সজাগতা অভিযান চলাইছিল, এটা কেম্পেইন কৰিছিল আদানীৰ যিটো ব্যৱসায়িক যিটো ইণ্টাৰভেনশ্যন তাত, যে এইটোৱে কেনেকুৱাকৈ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিব, ডিগ্ৰেড কৰিব, সেইটোক লৈ পেলাই। আৰু তেতিয়া আদানীয়ে এইটো হৈছে আপোনাৰ 2017-18 চনৰ কথা, 2016 চনমানৰ পৰা আৰম্ভ হৈছিল, আৰু এইটো কথাটো হৈছে 2017-18 চনৰ পৰা। তেতিয়া আদানীয়ে কৰিলে কি যে আদানীয়ে কেনিংছৰ বিৰুদ্ধে এটা মোকৰ্দমা তৰিলে। মোকৰ্দমাটোৰ মেইন অভিযোগটো হৈছে এইটো যে কেনিংছে আদানীৰ কোম্পানীত
মানুহ নিয়োগ কৰি কোম্পানীৰ ভিতৰুৱা গোপন তথ্য সংগ্ৰহ কৰাৰ কাৰণে তাত তেওঁ মানুহ নিয়োগ কৰিছে তে এইটো অভিযোগত বেন পেনিংছৰ বিৰুদ্ধে আদানীয়ে অষ্ট্ৰেলিয়া কোৰ্টত এটা গোচৰ তৰিলে আৰু এই গোচৰটো যে তেওঁৰ গোচৰটোৰ ক্ষতিপূৰণ আছিলে তেতিয়া কিমান $17 মিলিয়ন এটা হিউজ এমাউণ্ট এটা আৰু অকল সেইটোৱে নহয় গোচৰ তৰিয়ে শান্ত থকা নাই কথাটো বুজিবলৈ চেষ্টা কৰক যে আদানীয়ে অষ্ট্ৰেলিয়াত তেওঁ খনিৰ কাম কৰিব খননৰ কাৰ্য খনিত কয়লা খননৰ কাৰণে ঠিকা লৈছে আৰু তাত সেই অঞ্চলটোৰ তাৰ পৰিৱেশৰ ওপৰত তাৰ বিৰূপ প্ৰভাৱ পৰিব বুলি বেন পেনিংছে তাত এটা আদানীৰ বিৰুদ্ধে এটা আন্দোলন কৰিছে আৰু সেই আন্দোলনটো কৰাৰ সময়ত আদানীয়ে বেন পেনিংছৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত এটা গোচৰ তৰিছিল আৰু এই গোচৰটোত আৰু এইটো আছিল ঠাইখন আছিলে কুইন্সলেণ্ড আৰু গোচৰটোত মূল অভিযোগটো কি আছিল যে পেনিংছে আদানীৰ কোম্পানীত মানুহ নিয়োগ কৰি মনে আদানীৰ কোম্পানীত মানুহ নিয়োগ কৰি তাৰ পৰা কোম্পানীটোৰ গোপনীয় তথ্য পাতি সংগ্ৰহ কৰাৰ কাৰণে মানুহ নিয়োগ কৰিছিল আৰু তাৰ বিৰুদ্ধে আদানীয়ে পেনিংছৰ বিৰুদ্ধে গোচৰ তৰিছিল এইখিনিতে মই এটা কথা আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ ভাৰতবৰ্ষত আদানীৰ এই ধৰণৰ খেলিমেলি এই ধৰণৰ যিটো বিজনেছত তেওঁ যিবোৰ গণ্ডগোল কৰে খেলিমেলি কৰে তে সেই খেলিমেলিবিলাক উদঙাই দিয়াৰ এটা চিৰিজ এটা এলানি প্ৰবন্ধ লিখিছিল পৰঞ্জয় গুহাঠাকুৰতা নামৰ এজন সাংবাদিকে নৰ্থ ইষ্ট নাওৰ মই তেওঁৰ লগত ইণ্টাৰভিউ লৈছোঁ আৰু আদানীয়ে কি কৰিছিল যে তেওঁৰ যাতে আদানীৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰবন্ধ পাতি লিখিব নোৱাৰে তাৰ কাৰণে কোৰ্টৰ যোগেদি তাত এটা নিষেধাজ্ঞা জাৰি কৰিছিল পৰঞ্জয় গুহাঠাকুৰতাৰ ওপৰত আৰু একজেক্টলি সেই ব্যৱস্থাটোৱে তেওঁ এই বেন পেনিংছৰ বিৰুদ্ধেও সেই একেটা কাম তেওঁ কৰিছিলে কোৰ্টত নি যে এওঁলোকে গোপনে আমাৰ কোম্পানীৰ মানুহ নিয়োগ কৰি আমাৰ কোম্পানীৰ গোপন তথ্য পাতি ফাদিল কৰিব বিচাৰিছে গতিকে তেওঁৰ এগেইনষ্টে গোচৰ তৰিছে $17 মিলিয়ন আৰু তাতে ক্ষান্ত নাথাকি কি কৰিছে আদানীয়ে যে পেনিংছৰ ঘৰ তেওঁৰ অফিচ যাতে তেওঁ তালাচী চলাব বিচাৰিছিল উচ্চতম ন্যায়ালয়ে সেই কাম কৰাৰ অনুমতি নিদিলে অৱশ্যে পেনিংছৰ ওপৰত এটা বাধা নিষেধ কৰিলে যে কিছুমান আদানীৰ বিৰুদ্ধে সকলো ধৰণৰ কথা যে ইয়াত যেনেকুৱাকৈ পৰঞ্জয় গুহাঠাকুৰতাৰ ওপৰত কোৱা হৈছিল যে তেওঁ আদানীৰ বিৰুদ্ধে কোনো লিখিব নোৱাৰিব পেনিংছৰ ক্ষেত্ৰত কোৰ্টে সেই কথাটো কোৱা নাই কিন্তু সীমিত কেইটামান কথাত আদানীৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰে বুলি তাতো আনকি কোৰ্টে ৰায় দিছিল যে নহওক এতিয়া প্ৰথমতে তেওঁ বিচাৰিলে যে তালাচী চলাব ৰেইড কৰিব আদানীয়ে পেনিংছৰ ঘৰত অফিচত কোৰ্টে সেইটো নিদিলে তাৰপিছত কি কৰিলে সেইটো যদিও ৰেইড কৰাৰ তালাচী চলোৱাৰ অনুমতি কোৰ্টে নিদিলে তাৰপিছত কিন্তু আদানীৰ কোম্পানীয়ে তাত কি কৰিছে যে ব্যক্তিগত মানুহ চোৰাংচোৱা লগাইছে পেনিংছৰ বিৰুদ্ধে আৰু পেনিংছ ক'ত যায় ক'ত খায় কি কৰে সেইবিলাক নিৰীক্ষণ কৰিবৰ কাৰণে সেইবিলাকৰ অনুসন্ধান কৰিবৰ কাৰণে ব্যক্তিগত অনুসন্ধানকাৰী তাত নিয়োগ কৰিছিল আৰু অকল সেইটোৱে নহয় যে পেনিংছৰ 9 বছৰীয়া কন্যা ছোৱালী
যে তাইনো ক'ত খেলিবলৈ যায় পঢ়িবলৈ যায় কাৰ লগত লগ লাগে কি কৰে সেইবোৰো তাৰো পিছা কৰিছিল সেইবোৰ তাৰ সেই ছোৱালীজনীৰো তেওঁ পিছত মানুহ লগাই দিছিল যে নহওক তাৰপিছত কি হ'ল যে সেই সময়তে এটা সিভিল কোৰ্ট এটা কোৰ্টৰ কিছুমান হিয়াৰিং হৈছিল আৰু এতিয়া পেনিংছে তেওঁ উচ্চতম ন্যায়ালয়ত তাত কুইন্সল্যান্ড উচ্চতম ন্যায়ালয়ত তেওঁ এটা গোচৰ তৰিছিল যে সিভিল কোৰ্টত আদানীৰ সন্দৰ্ভত যিবিলাক হিয়াৰিং আছিল তাৰ গোটেইবিলাক ফাদিল কৰিবৰ কাৰণে তেওঁ উচ্চতম ন্যায়ালয়ৰ ওচৰত গৈছিল সেইটো আছিলে মাৰ্চ মাহৰ 2021 চনত তাৰপিছত মাৰ্চৰ 2022 চনত কোৰ্টে আদানীক ক'লে যে আদানীৰ অভিযোগটো আছিল যে পেনিংছৰ যিবোৰ কাম কাজ পেনিংছে এই ধৰণৰ এটা প্ৰচাৰ চলাইছে আদানীৰ বিৰুদ্ধে আৰু সেইকাৰণে ঠিকাদাৰবিলাকে পেনিংছৰ আদানীৰ লগত কাম কৰিবলৈ ভয় কৰে ঠিকাদাৰবিলাকে আদানী কোম্পানীৰ কাম কৰিবলৈ ভয় কৰে তেতিয়া কোৰ্টে ক'লে ঠিক আছে বাৰু কোন ঠিকাদাৰে তোমাৰ লগত কাম কৰিবলৈ ভয় খাইছে এই পেনিংছক ভয় খাই তোমাৰ লগত কাম কৰিব বিচৰা নাই তুমি আমাক তালিকাখন দিয়া সেইটো কোৰ্টে ৰায় দিলে তাৰপিছত ছেপ্টেম্বৰ সেইটো আছিল মাৰ্চ 2022 তাৰপিছত ছেপ্টেম্বৰ 2023 এই যে কিমান বছৰ কেছটো চলিছে 17 চনৰ পৰা 18 চনৰ পৰা ছেপ্টেম্বৰ 2023 আদানীয়ে উচ্চতম ন্যায়ালয়ৰ ওচৰত ক'লে যে আদানী পেনিংছৰ বিৰুদ্ধে তেওঁলোকৰ যিবোৰ অভিযোগ আছিল মূল যি অভিযোগ আছিল সেই অভিযোগ তেওঁলোকে উঠাই ল'ব বিচাৰিছে আৰু তাৰ আগতে পেনিংছৰ লগত তেওঁলোকে এটা মিটমাট কৰিব বিচাৰিছিল কেছটো উঠাই লওক পেনিংছৰ লগত পেনিংছৰ কেছটো তেওঁলোকে উঠাই ল'ব আৰু পেনিংছেও তেওঁলোকৰ বিৰুদ্ধে যিবিলাক কথা কৈছে সেইবিলাকো এটা মিটমাট কৰিব বিচাৰিছিল কিন্তু পেনিংছে তাত সন্মত নহ'ল আৰু নোহোৱাৰ পিছত শেষত কি হ'ল আৰু কিয়নো আদানী ইতিমধ্যে গম পাইছিল যে তেওঁলোকৰ কেছটো দুৰ্বল হৈ আহিছে 2023 ছেপ্টেম্বৰ চনত তেওঁলোকে পেনিংছৰ বিৰুদ্ধে যিবোৰ মূল অভিযোগ আছিল যে পেনিংছে মানুহ নিয়োগ কৰি আদানীৰ কোম্পানীৰ পৰা গোপন তথ্য তেওঁলোকে সংগ্ৰহ কৰিব বিচাৰিছিল এই অভিযোগটো উঠাই ল'লে আদানীয়ে উঠাই ল'লে আৰু তাৰ পিছত শেহতীয়াভাৱে কি হ'ল যে 6 ডিচেম্বৰ 2024 6 ডিচেম্বৰত কুইন্সল্যান্ড উচ্চতম ন্যায়ালয়ৰ বিচাৰক সুজান ব্ৰাউনে কি ক'লে সুজান ব্ৰাউনে যে আদানীয়ে পেনিংছৰ বিৰুদ্ধে যিটো গোচৰ তৰিছিল তাৰ সাবষ্টেনশিয়াল পোৰ্শন তাৰ মূল যি বেছি অংশই মূল কথাকেইটাই নস্যাৎ কৰিলে কি বুলি নস্যাৎ কৰিলে যুক্তিটো কি যে আদানীৰ গোটেই কেছটো আদানীয়ে যিবোৰ কথা পেনিংছৰ বিৰুদ্ধে যিবোৰ কথা আনিছে সেইবোৰ বিভ্ৰান্তিমূলক আৰু বহু পৰিমাণে লজ্জাজনক ইংৰাজীত কি বুলি কৈছে যে confused all these allegations are confused and embarrassing আৰু সেই বুলি এটো নস্যাৎ কৰিলে এতিয়া মই ক'ব বিচাৰিছোঁ এইটোৱে যে আদানী এসময়ত কেৱল গুজৰাটতে তেওঁলোকৰ ব্যৱসায় সীমাবদ্ধ হৈ আছিল সেই আদানীৰ ব্যৱসায় এতিয়া ক'ত নাই শ্ৰীলংকা অষ্ট্ৰেলিয়া আমেৰিকা আৰু ক'ত বাংলাদেশ ক'ত আদানীৰ ব্যৱসায় নাই মই আপোনালোকক গোটেইবোৰ জনাবই পৰা নাই আৰু অষ্ট্ৰেলিয়াত এই ধৰণৰ যে এটা এনভাইৰনমেন্ট এক্টিভিষ্টে আদানীৰ বিৰুদ্ধে আন্দোলন কৰিছে তাত সজাগতা পৰিৱেশ কেনেকৈ ধ্বংস কৰিছে তাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছে তাৰ এগেইনষ্টে তেওঁলোকক আদালতৰ ভয় দেখুৱাই তাতো তেওঁলোকক ইয়াত যেনেকৈ মই ক'লোঁ যে পৰঞ্জয় গুহাৰ তাৰ মুখ বন্ধ কৰিছিলে ইয়াত আদালতৰ হতুৱাই আৰু তাতো সেই কামটো কৰিছে কিন্তু সৌভাগ্যৰ কথা যে আদানীৰ বোধহয় এতিয়া দিন বেয়া চলি আছে নেকি যে অষ্ট্ৰেলিয়াৰ কুইন্সল্যান্ড সুপ্ৰিম কোৰ্টে এইটো ঘোষণা কৰিলে ৰায়দান দিলে যে বেন
পেনিনছুলাৰ বিৰুদ্ধে আদানীৰ যিটো গোচৰ সেই গোচৰটোৰ বেছিখিনিয়েই আচলতে বিভ্ৰান্তিমূলক আৰু বৰ লজ্জাজনক অভিযোগ এইবোৰ সেইটো তেওঁলোকে প্ৰত্যাখ্যান কৰিলে আৰু আমেৰিকাত আদানীৰ বিৰুদ্ধে যিকেইটা কেছ আছিল গোটেইকেইটা একলগ কৰি বিচাৰ চলোৱাৰ কথা অথচ অষ্ট্ৰেলিয়াত এইটো হৈছে আমেৰিকাত সেইটো হৈছে কিন্তু ভাৰতবৰ্ষত আদানীৰ এতিয়ালৈকে আদানীৰ নো মেডাল লৰাব পৰা নাই আমেৰিকাৰ কেছটোৰ মূল কথাটো হৈছে ভাৰতবৰ্ষক লৈ যে ভাৰতৰ ঠিকা পাবৰ কাৰণে আদানীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰৰ বৰমূৰীয়া অফিচাৰক ভেটি দিছে ব্ৰাইব কৰিছে সেই অভিযোগ সেইটোৰ কিন্তু কোনো অনুসন্ধান ভাৰত চৰকাৰে এতিয়ালৈকে কৰা নাই আৰু সেইকাৰণেই সদনৰ দুটা মানে পাৰ্লিয়ামেণ্টৰ আমাৰ সংসদৰ দুটা সদনতে ৰাজ্যসভা আৰু লোকসভাত এই হুলস্থুলীয়া পৰিৱেশ হৈছিলে আৰু এতিয়া অষ্ট্ৰেলিয়াত এইটো হৈছে আমেৰিকাত সেইটো হৈছে কিন্তু এতিয়াও আমাৰ প্ৰধানমন্ত্ৰী পৰম সুহৃদ গৌতম আদানীৰ বিৰুদ্ধে ভাৰত চৰকাৰে কোনো এটা পদক্ষেপেই লোৱা নাই ধন্যবাদ